দেশৰ আটাইতকৈ ঋণগ্ৰস্ত এখন ৰাজ্য অসম হৈ পৰিছে কথা আমি সকলোৱে গম পাইছোঁ। প্ৰায় 1.5 লাখ কোটি টকা, 1,50,000 কোটি টকাতকৈ বেছি ঋণ। শিশুৱে জন্ম লোৱাৰ সময়ত এটা সময়ত 39,000 40,000 টকাৰ ঋণৰ বোজা আছিল, এইটো হয়তো বাঢ়িলে, এতিয়া 45,000 পৰা 50,000লৈকে হৈছে। গতিকে মানে ঋণ লৈ চৰকাৰ চলাই থকাটো মানে কাৰ্যকুশলতা বা কাৰ্যদক্ষতা নুবুজায়, এফিচিয়েঞ্চি নুবুজায়। আমি বেলেগ ৰাজ্যবোৰে ঋণ লয়, তেওঁলোকে উৎপাদনশীল ক্ষেত্ৰসমূহত ঋণবোৰ তেওঁলোকে ব্যৱহাৰ কৰে, যাতে আমাৰ সেইখন ৰাজ্যৰ তেওঁলোকৰ যাতে উৎপাদনশীলতা বাঢ়ে, বেছি টকা ৰাজ্যখনলৈ আহে, জাতীয় পুঁজি শক্তিশালী হয়। কিন্তু আমাৰ ইয়াত এই ঋণবোৰ লৈ টকা পইচা ব্যৱহাৰ কৰে তেওঁলোকৰ ভোট কিনাত। তেওঁলোকৰ নিৰ্বাচন, পঞ্চায়ত নিৰ্বাচন আহিব, উপ নিৰ্বাচন হৈ গ'ল, বিধানসভা নিৰ্বাচন পৰৱৰ্তী দিনসমূহত আহিব। এইবোৰত কেনেকৈ আকৰ্ষিত কৰি মানুহৰ পৰা ভোট ল'ব পাৰি, কেনেকৈ বেনিফিচিয়াৰী বঢ়াব পাৰি, উৎপাদনশীলতা কমাই পৰনিৰ্ভৰশীলতা কেনেকৈ বঢ়াব পাৰি, এইটো চৰকাৰৰ লক্ষ্য। জনকল্যাণকামী দেশ এখনত এনেকুৱা ধৰণৰ বেনিফিচিয়াৰী স্কিম লাগিবই। কিন্তু এতিয়া এনেকুৱা হৈছে যে চৰকাৰখনে নিজে ভৱিষ্যতে সুৰক্ষিত হ'বৰ কাৰণে তেওঁলোকৰ কেৱল মাত্ৰ অৱলম্বনটো তেওঁলোকৰ মানে বেনিফিচিয়াৰী হিতাধিকাৰী সৃষ্টি কৰে। এইটো মই ভাবোঁ যে এখন ৰাজ্যৰ উৎপাদনশীলতা, উৎপাদনশীল স্বনিৰ্ভৰশীল এখন ৰাজ্য হিচাপে গঢ়ি তোলাত এইটো আটাইতকৈ বেছি ভয়াৱহ।